তাত সাংঘাতিক ঘটনা এটা হৈছে। আপোনালোকে জ্ঞাত ইয়াতে সেৱা আশ্ৰম তাতে বোলে আনচাৰী বুলি উপাধি তাতে এজন পেচেণ্ট তাতে গৈছিল আৰু সেই পেচেণ্টজন নিওঁতে বাৰু অলপ ৰোগীয়াই আছিল বুলি পৰিয়ালৰ ফালৰ পৰা আহিছে কথাটো, আৰু এতিয়া ঢুকাই থাকিল আৰু হস্পিটেল পোৱাৰ লগে লগে তাতে মৃত বুলি ঘোষণা কৰিছে। এই কাৰবাৰটোত আমি সন্দেহ প্ৰকাশ কৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। এক নম্বৰ কথাটো, আৰু ৰিহেববিলাকৰ ওপৰত এনেই বদনাম আছে। তাত মানসিকভাৱে নিৰ্যাতন চলোৱা হয়, শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হয়, মাৰপিট কৰা হয়। এই ধৰণৰ ঘটনাবিলাক একেবাৰে সুলভ মূল্যত হোৱা কাৰবাৰবিলাক হৈ পৰিছে। এতিয়া আমাৰ দাবী হ'ব যে এই সেৱা আশ্ৰমত যিটো ঘটনা ঘটিছে, এই ঘটনাটোৰ ওপৰত মেজিষ্ট্ৰেট পৰ্যায়ৰ এটা ইনকুৱাৰী সঁচাকৈ প্ৰয়োজন আছে। মাৰ্ঘেৰিটাৰ প্ৰশাসন যিহেতু এই সেৱা আশ্ৰমৰ ওচৰত বিকি যোৱা নাই, ইয়াৰ যিটো আমাৰ নিচামুক্তি কেন্দ্ৰ আছে, এই নিচামুক্তিবিলাকৰ ওচৰত যিহেতু বিক্ৰী যোৱা নাই, তেওঁলোকে ঘোচ ঘাচ নাখায়, তো মেজিষ্ট্ৰেট পৰ্যায়ৰ যদি ইনকুৱাৰী এটা হয় তেতিয়াহ'লে দুধ পানীকা কথাবিলাক ওলাব। আৰু দুই নম্বৰ কথাটো হৈছে মেজিষ্ট্ৰেটবিলাকে এটা কথা চাই আহিব লাগে যে কোনো এখন নিজৰ এলেকাধীন যিবিলাক ঠাইত নিচামুক্তি কেন্দ্ৰ আছে, কোনো এখন নিচামুক্তি কেন্দ্ৰ আচলতে নিয়াৰিকৈ যিখিনি গাইডলাইন লৈ চলিব লাগে এইবিলাক হোৱা নাই। যি ধৰণে তেওঁলোকে তাতে হস্পিটেলিটিৰ ব্যৱস্থাবিলাক কৰিব লাগে, যি ধৰণে এখন বেডত এজন পেচেণ্ট ৰখাৰ ব্যৱস্থা কৰিব লাগে, এই গোটেই কথা বতৰাবিলাকক ধোঁৱা চাঙত তুলিছে। গোটেই গাইডলাইন আমি অসমীয়াত কওঁ যে ধোঁৱা চাঙত তুলি ৰখা বুলি কোৱা হয় নহয়, এই কাৰবাৰবিলাক নিচামুক্তি কেন্দ্ৰবিলাকত কৰিছে। এই কথাটো মাৰ্ঘেৰিটাৰ সেৱা আশ্ৰমত হোৱা বুলি পিনে ইতিমধ্যে আমাৰ ওচৰলৈকে অভিযোগ আহিছে। আৰু দ্বিতীয় কথাটো হৈছে যে তিনিচুকীয়াতো যোৱাকালি দিনটোত আমালৈকে ফোন আহি আছে। তিনিচুকীয়াৰ আমাৰ যিখন ককৰাতলি ওচৰতে এখন নিচামুক্তি কেন্দ্ৰ আছে, তাতেও এই ধৰণৰ মাৰপিট কৰিছে আৰু তাৰে ককৰাতলিৰ ওচৰতে যিখন আউটপোষ্ট আছে, এই আউটপোষ্টত কেছ ৰুজু কৰিছে, কিন্তু কেছ ৰুজু নকৰে। কাৰণ এই থানাৰ অ'চিয়ে পইচা খায় নেকি নিচামুক্তি কেন্দ্ৰবিলাকৰ পৰা, মাহেকীয়া তেলৰ খৰচৰ নামত বা অন্যান্য কিবাৰ নামত পইচা পাতি খায় নেকি, আমাৰ সন্দেহ আছে। মাৰ্ঘেৰিটা পুলিচ প্ৰশাসনে চাগে নিচামুক্তি কেন্দ্ৰৰ পৰা পইচা নাখায়, তো সেইকাৰণে সেৱা আশ্ৰমৰ ওপৰত ব্যৱস্থা গ্ৰহণ হ'ব বুলি আমি ভাবিছোঁ। যদিহে এই ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে মেজিষ্ট্ৰেট পৰ্যায়ৰ, যদিহে পুলিচ প্ৰশাসনে ষ্ট্ৰিক্টলি একশ্যন নলয়, তেতিয়াহ'লে আমি বুজিবলৈ বাকী নাথাকিব যে ইয়াতে পুলিচ প্ৰশাসন আৰু চিভিল প্ৰশাসন কোনোবা এখিনি নিচামুক্তি কেন্দ্ৰবিলাকৰ ওচৰত বিক্ৰী গৈছে নেকি। এই প্ৰশ্নবিলাক ৰাইজে পাতিব আৰু এই মানুহজনক ন্যায় দিয়াটো জৰুৰী, এই পৰিয়ালটোক ন্যায় দিয়াটো জৰুৰী। আনচাৰী পৰিয়ালটোক এই সেৱা আশ্ৰমৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি ন্যায় দিয়াটো অতিকে জৰুৰী হৈ পৰিছে বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনুভৱ কৰিছোঁ। তাত সাংঘাতিক ঘটনা এটা হৈছে। আপোনালোকে জ্ঞাত ইয়াতে সেৱা আশ্ৰম তাতে বোলে আনচাৰী বুলি উপাধি তাতে এজন পেচেণ্ট তাতে গৈছিল আৰু সেই পেচেণ্টজন নিওঁতে বাৰু অলপ ৰোগীয়াই আছিল বুলি পৰিয়ালৰ ফালৰ পৰা আহিছে কথাটো, আৰু এতিয়া ঢুকাই থাকিল আৰু হস্পিটেল পোৱাৰ লগে লগে তাতে মৃত বুলি ঘোষণা কৰিছে। এই কাৰবাৰটোত আমি সন্দেহ প্ৰকাশ কৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। এক নম্বৰ কথাটো, আৰু ৰিহেববিলাকৰ ওপৰত এনেই বদনাম আছে। তাত মানসিকভাৱে নিৰ্যাতন চলোৱা হয়, শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হয়, মাৰপিট কৰা হয়। এই ধৰণৰ ঘটনাবিলাক একেবাৰে সুলভ মূল্যত হোৱা কাৰবাৰবিলাক হৈ পৰিছে। এতিয়া আমাৰ দাবী হ'ব যে এই সেৱা আশ্ৰমত যিটো ঘটনা ঘটিছে, এই ঘটনাটোৰ ওপৰত মেজিষ্ট্ৰেট পৰ্যায়ৰ এটা ইনকুৱাৰী সঁচাকৈ প্ৰয়োজন আছে। মাৰ্ঘেৰিটাৰ প্ৰশাসন যিহেতু এই সেৱা আশ্ৰমৰ ওচৰত বিকি যোৱা নাই, ইয়াৰ যিটো আমাৰ নিচামুক্তি কেন্দ্ৰ আছে, এই নিচামুক্তিবিলাকৰ ওচৰত যিহেতু বিক্ৰী যোৱা নাই, তেওঁলোকে ঘোচ ঘাচ নাখায়, তো মেজিষ্ট্ৰেট পৰ্যায়ৰ যদি ইনকুৱাৰী এটা হয় তেতিয়াহ'লে দুধ পানীকা কথাবিলাক ওলাব। আৰু দুই নম্বৰ কথাটো হৈছে মেজিষ্ট্ৰেটবিলাকে এটা কথা চাই আহিব লাগে যে কোনো এখন নিজৰ এলেকাধীন যিবিলাক ঠাইত নিচামুক্তি কেন্দ্ৰ আছে, কোনো এখন নিচামুক্তি কেন্দ্ৰ আচলতে নিয়াৰিকৈ যিখিনি গাইডলাইন লৈ চলিব লাগে এইবিলাক হোৱা নাই। যি ধৰণে তেওঁলোকে তাতে হস্পিটেলিটিৰ ব্যৱস্থাবিলাক কৰিব লাগে, যি ধৰণে এখন বেডত এজন পেচেণ্ট ৰখাৰ ব্যৱস্থা কৰিব লাগে, এই গোটেই কথা বতৰাবিলাকক ধোঁৱা চাঙত তুলিছে। গোটেই গাইডলাইন আমি অসমীয়াত কওঁ যে ধোঁৱা চাঙত তুলি ৰখা বুলি কোৱা হয় নহয়, এই কাৰবাৰবিলাক নিচামুক্তি কেন্দ্ৰবিলাকত কৰিছে। এই কথাটো মাৰ্ঘেৰিটাৰ সেৱা আশ্ৰমত হোৱা বুলি পিনে ইতিমধ্যে আমাৰ ওচৰলৈকে অভিযোগ আহিছে। আৰু দ্বিতীয় কথাটো হৈছে যে তিনিচুকীয়াতো যোৱাকালি দিনটোত আমালৈকে ফোন আহি আছে। তিনিচুকীয়াৰ আমাৰ যিখন ককৰাতলি ওচৰতে এখন নিচামুক্তি কেন্দ্ৰ আছে, তাতেও এই ধৰণৰ মাৰপিট কৰিছে আৰু তাৰে ককৰাতলিৰ ওচৰতে যিখন আউটপোষ্ট আছে, এই আউটপোষ্টত কেছ ৰুজু কৰিছে, কিন্তু কেছ ৰুজু নকৰে। কাৰণ এই থানাৰ অ'চিয়ে পইচা খায় নেকি নিচামুক্তি কেন্দ্ৰবিলাকৰ পৰা, মাহেকীয়া তেলৰ খৰচৰ নামত বা অন্যান্য কিবাৰ নামত পইচা পাতি খায় নেকি, আমাৰ সন্দেহ আছে। মাৰ্ঘেৰিটা পুলিচ প্ৰশাসনে চাগে নিচামুক্তি কেন্দ্ৰৰ পৰা পইচা নাখায়, তো সেইকাৰণে সেৱা আশ্ৰমৰ ওপৰত ব্যৱস্থা গ্ৰহণ হ'ব বুলি আমি ভাবিছোঁ। যদিহে এই ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে মেজিষ্ট্ৰেট পৰ্যায়ৰ, যদিহে পুলিচ প্ৰশাসনে ষ্ট্ৰিক্টলি একশ্যন নলয়, তেতিয়াহ'লে আমি বুজিবলৈ বাকী নাথাকিব যে ইয়াতে পুলিচ প্ৰশাসন আৰু চিভিল প্ৰশাসন কোনোবা এখিনি নিচামুক্তি কেন্দ্ৰবিলাকৰ ওচৰত বিক্ৰী গৈছে নেকি। এই প্ৰশ্নবিলাক ৰাইজে পাতিব আৰু এই মানুহজনক ন্যায় দিয়াটো জৰুৰী, এই পৰিয়ালটোক ন্যায় দিয়াটো জৰুৰী। আনচাৰী পৰিয়ালটোক এই সেৱা আশ্ৰমৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি ন্যায় দিয়াটো অতিকে জৰুৰী হৈ পৰিছে বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনুভৱ কৰিছোঁ।